ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই শিলিখাৰ বিষয়ে ক'ব লৈছোঁ। শিলিখাক হিন্দীত হৰৰ বুলি কোৱা হয় আৰু ইংৰাজীত মাইৰোবেলাম বুলি কোৱা হয়। আৰু শিলিখাৰ বৈজ্ঞানিক নাম টাৰমেৰিনিলা চেবুলা। শিলিখা সাধাৰণতে বৰ বেছি ওখ গছ নহয়, কিন্তু অসম, ম্যানমাৰ আৰু পশ্চিম বংগত বৃহৎ আকাৰৰ গছ দেখিবলৈ পোৱা যায়। এই বৃহৎ আকাৰৰ গছবোৰ মই আপোনালোকক ফটোত দেখুওৱাৰ দৰে দেখা পাইছে চাগে, ইমান ডাঙৰ ডাঙৰ আৰু অসমত দেখিবলৈ পোৱা যায়। আয়ুৰ্বেদ শাস্ত্ৰত শিলিখা 7 প্ৰকাৰৰ। সেই 7 প্ৰকাৰ কেইটা হৈছে বিজয়া, ৰোহিণী, পুতলা, চিটিকি, অভয়া, অমিত আৰু জীৱন্তী। শিলিখা সাধাৰণতে বহুতো বেমাৰৰ প্ৰতিষেধক হিচাপে ধৰা হয় আৰু শিলিখাই পিত্ত ৰোগ, হৃদৰোগ, ৰক্ত ৰোগ, বিভিন্ন ধৰণৰ বিষম জ্বৰ, জণ্ডিচ, পাণ্ডুৰোগ আদি ৰোগৰ ব্যাধিও নিৰাময় কৰে আৰু মেলেৰিয়া জ্বৰ কাৰণে শিলিখাটো খুবেই ভাল। একেৰাহে শিলিখা খাই থাকিলে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায় আৰু শৰীৰ মজবুত হয় আৰু মানুহৰ আয়ুস বঢ়ায় বুলি কোৱা হয়। শিলিখা বোলে ৰাতি খাব নাপায়, কিমান দূৰ সঁচা বা মিছা মই নাজানো। আপোনালোকে যদি জানে তেন্তে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন, কিহৰ কাৰণে নাপায় তাকো জনাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে প্লিজ এটা লাইক কৰি দিব।